তো হে গাইস ওয়েলকাম ব্যাক টু মাই ইউটিউব চ্যানেল। আপোনালোকে চাই আছে পিপি ব্লগস। তো বহুত দিনৰ মূৰতে হোজাই যে এটকা খাদ্য বিতৰণৰ সংকল্প এনজিঅ' হয়, সংকল্প এনজিঅ'তে আহিছোঁ মই বহুত দিনৰ মূৰত গাইছ। তো আগতে ইফালে খাদ্য বিতৰণৰ খাদ্য ৰান্ধা হৈছিলে, ইফালে হৈছিলে। তো এতিয়া বেলেগ জেগাত শিফ্ট হৈ গ'ল। তো তাতে আমি গৈ আছোঁ। তাতে গৈ আপোনাক দেখুৱাম। চাওক এয়া যে বাইকবিলাক যে আপোনাক দেখা পাইছে, ইয়াৰ ভিতৰতে আছে যে খাদ্য যে বনাই আছে। মানে খাদ্য বনোৱা প্ৰায় কমপ্লিট হৈ গ'ল। তো এতিয়া আমি হোজাই বজাৰলৈকে যাম। বজাৰলৈকে তাতে খাদ্য বিতৰণ হ'ব। তো আপোনালোকক দেখুৱাম গোটেইখিনি। আৰু এইবাৰ যে আমাৰ সংকল্প এনজিঅ' 50 সপ্তাহ কমপ্লিট হৈছে, সেই উপলক্ষে প্ৰায় 1,500 মানুহৰ খোৱা দোৱাৰ ব্যৱস্থা কৰিছে দাদাসকলে। তো এয়া হ'ল গাড়ী। তো গাড়ীত কৰি খাদ্য তাতে শিফ্ট কৰা হ'ব, তাতে খাদ্য বিতৰণ হ'ব। তো বলক, এইখন গাড়ীতে এই খাদ্যবিলাক উঠোৱা হৈছিলে, কিন্তু এইটো গাড়ী ষ্টাৰ্ট নলয়। তো সেইকাৰণে আৰু এটা গাড়ী অনা হৈছে। তো এইটো গাড়ীতে এতিয়া উঠোৱাই লৈ যোৱা হ'ব। হোজাই যিটো ফ্লাইঅভাৰ ব্ৰিজৰ তলতে খাদ্য বিতৰণ হ'ব। গাড়ী লাহে লাহে গৈ আছে তালৈকে, তাতে হ'ব খাদ্য বিতৰণ। তো মই গৈ আছোঁ চাইকেল লৈ। তো বলক, মই চাইকেল লৈ গৈ আছোঁ আৰু দাদাসকলে বাইক লৈ গৈ আছে আৰু গাড়ীতে কৰি গৈ আছে। আৰু আহি পালোঁ এতিয়া আমাৰ যিটো হোজাইৰ যে ফ্লাইঅভাৰ ব্ৰিজ হয়, ইয়াতে হ'ব খাদ্য বিতৰণ। এচাক ইমান মানুহ ইয়াতে ৰৈ আছে। আৰু আমাৰ এই সংকল্প বিগত দিনৰ কৰ্মৰাজিৰ কিছুমান অংশ আপোনালোকে চাব পাৰে। দাদাসকলে ব্লাড ডোনেশ্যন দি আছে আৰু বৃক্ষৰোপণো কৰি আছে, খাদ্য বিতৰণো কৰি আছে। আমাৰ দাদাসকলে এই সংকল্পত বহুতে কষ্ট কৰি আছে আৰু অলপ পিছতেই খাদ্য বিতৰণ আৰম্ভ হ'ব। আগতে হ'ব আমাৰ যিবিলাক হয় মুখ্য অতিথি আহিছে, মুখ্য অতিথিক সম্বোধনা জনোৱাৰ পিছতেই খাদ্য বিতৰণ আৰম্ভ হ'ব। বাবু শইকীয়াই এখন ফুলাম গামোচা প্ৰদান কৰিছে। আমাৰ সংকল্প তৰফৰ পৰা আমাৰ কমলতে চৰক এখন ফুলাম গামোচা আমাৰ সকলোৰে প্ৰিয় মোৰ বন্ধু দেৱব্ৰত ছাৰক এখন ফুলাম গামোচাৰে সম্বৰ্ধনা দিব গোপাল দাসে। আমাৰ তুলিকা গগৈ বাইদেউক এখনি ফুলাম গামোচাৰে সম্বৰ্ধনা জনাব হেপী সিং। স্বপ্ন বাইদেউ, স্বপ্ন ময়ূৰ বাইদেউক এখনি ফুলাম গামোচাৰে সম্বৰ্ধনা জনাব মনু মালাকাৰ। আমাৰ ৰাজীৱ গোপ ছাৰক এখানে ফুলাম গামোচাৰে সম্বৰ্ধনা জনাব শংকৰ বিশ্বাসে। আৰু আমাৰ বিশালক এখানে ফুলাম গামোচাৰে সম্বৰ্ধনা জনাব বিশ্বজিৎ দেৱনাথ। উপস্থিত হৈছে হোজাই থানা ভাৰপ্ৰাপ্ত বিষয়া শ্ৰীযুত কৰ্মেদী, তেখেতক দায়িত্বত আসন গ্ৰহণ কৰিবলৈ অনুৰোধ জনাইছোঁ। এই চেগতে আমি তেখেতক এখন ফুলাম গামোচাৰে সম্বৰ্ধনা জনাব বিচাৰিছোঁ। তেখেতক ফুলাম গামোচাৰে সম্বৰ্ধনা জনাব ৰাজীৱ দেৱনাথে। ধন্যবাদ। আমি পরবর্তী এবং সুদীবৃন্দ বাইরে যারা দাঁড়িয়ে আছেন আহারের অপেক্ষায়, তাই আমি আমার বক্তব্য দীর্ঘায়িত করবো না। আমি শুধু একটাই কথা বলবো যে সংকল্প গোষ্ঠীর যারা
যার জন্য আজকে তারা একসাথে আছেন। এইভাবে ভালো একটা কাজ, ভালো কাজকে সবচেয়ে ভালোই করতে হবে। এটা ব্যতিক্রমী অনুষ্ঠান যে তারা নিজেরা 50 সপ্তাহ পার করলো এই দরিদ্রদেরকে, বা আমরা বাংলায় যা ধার্মিক ভাবে বলি নারায়ণ সেবা, সেই নারায়ণ সেবা করতে চলেছে। যদিও মাত্র 1 টাকা নিচ্ছে, কিন্তু আমি গতবার একটা অনুষ্ঠানে দেখেছি তারা অনেকে পয়সা ছাড়াই ভবিষ্যতে তারা এটাকে নিয়ে গিয়ে যাক। তাদের যে দলবদ্ধ একটা প্রচেষ্টা, এটা যেন পড়াশোনার ব্যতিক্রম না হয়, ভালোভাবে যেন দীর্ঘায়ু সংকল্প, এই কামনা করে আমার বক্তব্য শেষ করলাম। খাদ্য বিতরণ আৰম্ভ হৈ গ'ল। আমাৰ যিটো হোটেল যিটো এটকাতে খাদ্য বিতৰণ সংকল্প NGOৰ খাদ্য বিতৰণ আৰম্ভ হৈ গ'ল দুখীয়া মানুহৰ বাবে। এয়া চাওক ইমান দুখীয়া মানুহ আহিছে, আপোনালোক জুম কৰি আপোনাক দেখুৱাই আছোঁ। আমাৰ হোজাইত এটকাত এসাঁজ আহাৰৰ যিটো সংকল্প NGO হয়, আজি আমাৰ 50 সপ্তাহ কমপ্লিট হৈছে। তো আমাৰ লগতে আছে বাচ্চাদা হয় আমাৰ NGOৰ সংকল্প NGOৰ সেক্ৰেটাৰী হয়। সেক্ৰেটাৰী আপোনালোকক গোটেইখিনি কিমানখিনি আগবাঢ়িছে তো আপোনালোকক গোটেইখিনি আপোনালোকক বুজাই দিব। তো বাচ্চাদা এই প্ৰথমৰ পৰা ষ্টাৰ্ট কৰি এতিয়ালৈকে মানে কিমানখিনি আমাৰ এই মেম্বাৰ জড়িত আছে? মানে এতিয়া বৰ্তমান আমি 56 মেম্বাৰ্ছ আছোঁ ইয়াত। আমি আৰম্ভণি কৰিছোঁ 4 মেম্বাৰৰ পৰা, 4টাৰ পৰা এতিয়া 56 লৈ আহিলোঁ। আৰু আমি
50th উইক মানে এবছৰ কমপ্লিট কৰিলোঁ এতিয়া মানে আজি এবছৰ কমপ্লিট হৈছে ন আজি এবছৰ কমপ্লিট হোৱা নাই এবছৰ কমপ্লিট হৈছে এসপ্তাহ আগত আজি 50th উইক মানে 50 নম্বৰ সপ্তাহ আমি কমপ্লিট কৰিলোঁ আৰু এইটো সপ্তাহ কমপ্লিট কৰি আমি আজি পোলাও চানা দালি আদি খোৱালোঁ পনীৰ খোৱালোঁ আৰু এতিয়া মানে আমাৰ মানে আৰম্ভণিৰ পৰা যেতিয়া আমি আৰম্ভ কৰিছোঁ তেতিয়া মানে আমাৰ মেম্বাৰসকলে দি আছিল আমাৰ মেম্বাৰসকলে যিটো হেৰি দি আছিল তাৰে পৰা চলাই আছোঁ এতিয়া কিন্তু হোজাইবাসীয়ে মাৰ্কেটৰ পৰা আমি বহুত হেল্প পালোঁ সেইটো কাৰণে আমি গৰ্বিত আৰু এতিয়া 50 নম্বৰ সপ্তাহ আমি বহুত ডাঙৰকৈ পালন কৰিব পাৰিলোঁ প্লাছ আমাৰ ৰেজিষ্ট্ৰেশ্যনো হ'ল 3 মাহ আগত আমাৰ ৰেজিষ্ট্ৰেশ্যন হ'ল আৰু আমি এতিয়া ব্লাড ডোনেশ্যনতো গ'লোঁ বৃক্ষৰোপণতো গ'লোঁ আৰু আগন্তুক দিনত আমি বিভিন্ন কাম কৰিম সেইটো আগবাঢ়ি আছোঁ এতিয়া আৰু সেইটো নিশ্চয় পূৰ্ণ হ'ব দাদা তো আগন্তুক দিনত আপোনালোকে কি কৰিব বিচাৰিছে এতিয়া আমাৰ এটা প্ৰকল্প হৈ গ'ল অলৰেডি আমি হোজাইবাসীৰ কাৰণে এটা ৰাজহুৱা হেৰি শৌচাগাৰ খুলিলোঁ মানে একদম মানে সুলভ মূল্যৰ শৌচাগাৰ খুলিলোঁ য'ত মানে সুলভ মূল্যত মানুহে নিজৰ প্ৰস্ৰাৱ আদি কৰিব পাৰে আৰু আগন্তুক দিনত আৰু আছে যিটো মানে এতিয়ালৈকে আমাৰ কথা বতৰা চলি আছে তেনেকৈ আমি মানে আগবাঢ়ি আছোঁ সেইটো আপোনাৰ আগন্তুক দিনত জনাম নিশ্চয় জনাম সেইটো এতিয়া চাই থাকক আৰু কি কৰিব পাৰোঁ বৰ্তমান আমি এবছৰ যিমান আগবাঢ়িছোঁ সেইটো অকল হোজাইবাসীৰ কাৰণে হ'ল আৰু আমাৰ মেম্বাৰ্ছবিলাকৰ কাৰণে যাৰ কাৰণে আমি গৰ্বিত তো বহুতে আগবাঢ়িছে আমাৰ এই হোজাইৰ যে সংকল্প হয় বহুতে ভাল লাগি আছে যে মানে প্ৰথমৰ পৰা ষ্টাৰ্ট কৰি এতিয়ালৈকে বহুতে আমাৰ মেম্বাৰ সংকল্পৰ লগত জড়িত হৈছে তো বহুতে ভাল লাগি আছে তো আপোনালোকক দেখুৱাইছোঁ যে আমাৰ যে খাদ্য বিতৰণ হৈছে তো এতিয়াই আৰু কি কৰিম এতিয়াতো আৰু সামৰণি কৰিব লাগিব তো ইয়াতে ভিডিঅ'টো সামৰণি কৰিলোঁ নেক্সট ভিডিঅ'টো লগাব গাইছে বাই বাই